নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম টেৰেছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ, য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম ৱেডনেছডেৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত। চ' যিহেতু কাইলৈ নিফটি বেংকৰ এক্সপাইৰী, আমি প্ৰথমতে নিফটি বেংকটো চাই আহোঁ যে নিফটি বেংকত কেনেকুৱাকৈ কাইলৈ মমেণ্টাম কৰিব পাৰে। ত' প্ৰথমতে আমি চাওঁ যে ওৱান ডে টাইম ফ্ৰেমত মাৰ্কেটে কেনেকৈ ক্লজিং দিছে। ওৱান ডে টাইম ফ্ৰেমত আপোনালোকে চাব পাৰে যে কালি আমি যোনটো ডিছকাশ্যন কৰিছিলোঁ, কালি আমি এইটো চাইছিলোঁ যে মাৰ্কেটে এটা বেৰিছ টাইপ অফ যোনটো প্ৰাইজ একশ্যন এইটো ফৰ্ম কৰিব ট্ৰাই কৰি আছিলে ওৱান ডে টাইম ফ্ৰেমত। যদি আপোনালোকে চাই এইটো এটা ৰিট্ৰেচমেণ্ট দি পেলাই এই ল'টো মই কৈছিলোঁ যে এই ল'টো যদি তলত যদি ক্লজিং দিয়ে তেতিয়াহ'লে আমাৰ এই যোনটো বেৰিছ যোনটো প্ৰাইজ একশ্যন এইটো কনফাৰ্ম হৈ গ'ল। কিন্তু মাৰ্কেটে কি কৰিলে, এই লেভেলটোতে এই ছাপৰ্টটোতে মাৰ্কেটে এটা গ্ৰীণ ডজি টাইপৰ কেণ্ডেল এটা বনাই দিলে। ত' এতিয়া আমি এইটো ক'ব নোৱাৰোঁ যে বিয়েৰিছ যদি আমি ট্ৰেড ল'ব লাগে, ডাঙৰ ট্ৰেড, তেতিয়াহ'লে এই ছাপৰ্টটো তলতে আমি তেনেকৈ প্লেন কৰিব লাগিব। আমি সেইটো ডিছকাশ্যন কৰিম সৰু টাইম ফ্ৰেমত। আজি কি হ'ল প্ৰথমতে আমি এইটো চাই লওঁ, 5 মিনিটছ টাইম ফ্ৰেমত চাই লওঁ যে আজিৰ দিনটোততো মাৰ্কেটে কেনেকৈ মমেণ্টাম কৰিলে বা আমাৰ তাত অপৰচুনিটিজনো কি আছিলে। প্ৰথম কথা আপোনালোকে চাওক যে ছাপৰ্ট এটা যোনটো এই বস্তুটো আপোনালোকে ভালকৈ চাব, এই যোনটো ছাপৰ্ট আছে এই জেগাটো বহুত দিনৰ পৰা এই ছাপৰ্টটো মাৰ্কেটে কি কৰিছে, ইয়াতে এই ছাপৰ্টটোৰ তলত মানে মাৰ্কেটে ট্ৰেড হ'বই দিয়া নাই। মাৰ্কেটে এই জেগাটোৰ পৰা আপোনালোকে চাওক, এই জেগাটোত ছাপৰ্ট পাইছিলে, এইটো ছাপৰ্ট আজিও সেই জেগাটোতে ছাপৰ্ট পাইছে। আৰু এই ছাপৰ্টটোৰ তলত বায়াৰ্ছ যোনবিলাক আছে, এই বায়াৰ্ছবিলাকে এই ছাপৰ্টটোৰ তলত মাৰ্কেটটো লৈ যাবলৈ দিয়াই নাই। তো তাৰমানে এই ছাপৰ্টটো বহুতে এটা ভাল ছাপৰ্ট আমি কনচিডাৰ কৰিম, এইটো বহুত ভাল ছাপৰ্ট হিচাপে। এই ছাপৰ্টটো যদি ব্ৰেক হয় তেতিয়াহে আমি চেলিঙৰ ট্ৰেড কাইলৈ ইয়াতে প্লেন কৰিম, চিম্পল কথা। কিন্তু আজি যোনটো আপোনালোকে দেখা পালে যে কি হ'ল, ইয়াতে মাৰ্কেটটোৱে ছাপৰ্ট ল'লে, কিন্তু ট্ৰেড যোনটো আমাৰ তাত আছিলে, ট্ৰেড আছিলে আমাৰ এইটো লেভেলত। এই যোনটো এটা লেভেল আমি ড্ৰ কৰি থৈছিলোঁ, এই লেভেলটোৰ ওপৰত গ'ল মাৰ্কেট প্ৰথমতে তললৈ আহিলে, ওপৰলৈ গ'ল। তাৰপিছত যেতিয়া তললৈ আহিলে তেতিয়া এই যোনটো ফৰ্মেশ্যন হয়, ইয়াক কোৱা হয় ডাব্লিউ পেটাৰ্ণ। তো এই ডাব্লিউ পেটাৰ্ণটো যেতিয়া মাৰ্কেটে ওপৰত ব্ৰেক কৰিলে, এই লেভেলটোত আমাৰ এটা এণ্ট্ৰি মাৰ্কেটে দিছিলে। এণ্ড ইয়াতে আপোনালোকে চাব পাৰে যে ইয়াতে অলমষ্ট 150 পইণ্টছৰ এটা মোমেণ্টাম ইয়াতে মাৰ্কেটে দিছে। তো এইটো আমাৰ এটা এণ্ট্ৰি আছিলে। বাকীটো গোটেই দিনটো মাৰ্কেটে অলমষ্ট চাইডৱেজে আছিলে, কিন্তু এই যোনটো ডাবল বটম বা আপোনালোকে ক'ব পাৰে কি ডাব্লিউ পেটাৰ্ণ, এইটো এটা ট্ৰেড আমাৰ ইয়াতে আজি আমি পাইছিলোঁ। এইটো হৈ গ'ল বেংক নিফটি। এতিয়া কাইলৈ যদি আমি চাওঁ, কাইলৈ যদি আমি প্লেনটো কৰোঁ, তেনেহ'লে আমাৰ চিম্পল প্লেন থাকিব এই ছাপৰ্টটোৰ তলত। এই ছাপৰ্টটো যদি কাইলৈ মাৰ্কেটে ব্ৰেক কৰে, আমি আকৌ এই ছাপৰ্টটো লাষ্ট উইকৰ পৰা আমি এইটো বস্তু চাই আছোঁ যে এই ছাপৰ্টটো আমাক ট্ৰেড ল'বলৈও হেল্প কৰিছে বহুতকেইটা ক্ষেত্ৰত। যেনেকৈ আপোনালোকে চাব পাৰে যে যেতিয়াই মাৰ্কেটটো ইয়ালৈ আহিছে, ইয়াৰ পৰা বাউন্স এটা গৈছে, তো ইজি হৈ গৈছে ট্ৰেড ল'বলৈ। ইয়াতেও এটা মাৰ্কেট ছাপৰ্টলৈ আহিছে, এই ছাপৰ্টটোৰ পৰা আকৌ বাউন্স গৈছে। আজিও সেই ছাপৰ্টটো গৈছে, ছাপৰ্টটোৰ পৰা ইয়াতে বাউন্স গৈছে। তো এইটো ছাপৰ্ট বহুত ইম্পৰ্টেণ্ট। তাৰমানে ভাবক যে ইয়াতে বহুত বায়াৰ্ছে ইয়াতে নিজৰ পজিশ্যন বনাই থৈ দিছে, কিন্তু সিহঁতৰ ষ্টপ লছটো ক'ত থাকিব? ষ্টপ লছটো থাকিব এই যোনডাল মই হৰাইজণ্টেল লাইন ড্ৰ কৰি দিছোঁ, তাৰ তলত সিহঁতি ষ্টপ লছটো ৰাখিব। তাৰমানে কি হ'ব, যোনদিনাখন এই লেভেলটো ব্ৰেক হ'ব, এতিয়া কাইলৈও হ'ব পাৰে, কাইলৈ নহ'বও পাৰে, মাৰ্কেট ইয়াৰ পৰা ওপৰলৈও অল টাইম হাই নগ'লেও মানে হাইটো গুচি যাব পাৰে, এই হাইটোলৈকে গুচি যাব পাৰে কাইলৈ ইয়াৰ পৰা, এইটো ব্ৰেক নকৰি পেলাই। কিন্তু কোনোবাই দিনটো এইটো ব্ৰেক কৰিব। তো যোনদিনাখনে এইটো ব্ৰেক কৰিব এই লেভেলটো, ইয়াতে আপোনালোকে ডাঙৰ মোমেণ্টাম এটা তল চাইডে পাব। তো কাইলৈ কাৰণে আমাৰ চিম্পল এটা প্লেন হৈ গ'ল যে মাৰ্কেটটো যদি ফ্লেট বা গেপ ডাউন অলপ খুলি পেলাই ইয়াতে যদি কনচলিডেট কৰি এই লেভেলটো যদি এটলাষ্ট ব্ৰেক কৰি দিয়ে, তেনেহ'লে আমি ইয়াতে এটা পেনিক চেলিং ইয়াতে পাব পাৰোঁ। আৰু টাৰ্গেটটো ক'লৈকে হ'ব? টাৰ্গেটটো যদি আমি চাওঁ, টাৰ্গেটটো চিম্পল টাৰ্গেট আপোনালোকে এই ইয়ালৈকে ৰাখিব পাৰিব। প্ৰথমটো 46,000, তাৰপিছত 45,767লৈকে আপোনালোকে টাৰ্গেটটো ৰাখিব পাৰিব। ডাঙৰ টাৰ্গেটেই হ'ব। কিয় হ'ব? বিকজ ইয়াতে বায়াৰ্ছৰ ইয়াতে ষ্টপ লছ হিট হ'ব, এণ্ড ডাঙৰ ইয়াতে পেনিক চেলিং এটা আমি দেখিবলৈ পাম। এইটো হৈ গ'ল আমাৰ চেলিঙৰ চাইডে। বাইঙৰ চাইডে আমি চাবলৈ হ'লে এই লেভেলটো চাব লাগিব, এইটো লেভেল। এই লেভেলটো চাওক যে আগতে ইয়াতে ৰেজিষ্টেঞ্চ আছিলে, দেখিছেনে? এইটো আগতে ৰেজিষ্টেঞ্চ আছিলে, এইটো ৰেজিষ্টেঞ্চ আছিলে, এইখিনি জেগাত ৰেজিষ্টেঞ্চ আছিলে। এই ৰেজিষ্টেঞ্চটো ইয়াতে ব্ৰেক কৰিছিলে মাৰ্কেটে। এই লেভেলটো আজি আপোনালোকে চাব পাৰে যে এইটোৰ এটা ৰেজিষ্টেঞ্চ হিচাপে ইয়াতে লৈছে মাৰ্কেটে। তো কাইলৈ যদি মাৰ্কেট ফ্লেট খোলে, মাৰ্কেট যদি ফ্লেট বা অলপ গেপ আপ খুলি পেলাই অলপ কনচলিডেট কৰি এইটো ব্ৰেকআউট কৰি দিয়ে,
তেনেহলে আমি এটা ভাল মুভ কাইলে পাব পাৰো ঠিক আছে ইয়াতে আমি ভাল মুভ এটা পাব পাৰো এন্ড কাইন্ড অফ এটা মানে হেড এন্ড শোল্ডাৰ টাইপৰ প্যাটাৰ্ণও বনাইছে মাৰ্কেটে আপোনালোকে চাব পাৰে ইনভাৰ্টেড যোনটো হেড এন্ড শোল্ডাৰ এটু আপোনালোকে চাব পাৰে এটু ৰাইট শোল্ডাৰ বনাইছে লেফট শোল্ডাৰ এটু হেড আৰু এটু ৰাইট শোল্ডাৰ তো এটু পিছত এই লেভেলটো নেকলাইনডাল যোনডাল হল এডাল আমি কনসিডাৰ কৰিম তো এই নেকলাইনডাল যদি কাইলে ব্ৰেক কৰে তেনেহলে ইয়াতে এটা ভাল মুভ আমি পাব পাৰো এন্ড টাৰ্গেটটো আমি কলৈকে লম টাৰ্গেটটো আমি লম এটলিষ্ট ইয়ালৈকে আমি লম প্ৰথমতে 47000 ৰ ওচৰলৈ 46957 এন্ড নেক্সট টাৰ্গেটটো ইয়ালৈকে আপুনি লব পাৰিব এইগিটা আমাৰ ৰেজিস্ট্যান্স আছে এন্ড তাৰ ওপৰত যদি যায় মাৰ্কেট তেলে আপোনালোকে ট্ৰেইল কৰিব লাগিব সেইখিনি টাৰ্গেটৰ কথা মই নকম বিকজ এটো বহুত ডাঙৰ টাৰ্গেট হৈ যাব মই অকল কনসিডাৰ কৰিছো যে এইখিনি টাৰ্গেটটো যদি আমি পাও এইখিনি আমাৰ কাৰণে 1:2 বা 1:3 এটা ট্ৰেড প্ল্যান কৰিবলৈ ভাল হয় আমাৰ ঠিক আছে আৰু গ্যাপ আপ যদি খুলি যায় তেনেহলে আপোনালোকে প্ৰাইস একচন চাব লাগিব যদি ইয়াতে বোলে গ্যাপ আপ খুলি গল তেতিয়াহলে ইয়াতে আপোনালোকে কেনেকেনো ট্ৰেড কৰি আছে মাৰ্কেটে হেতু বস্তু আপোনালোকে চাব লাগিব আৰু এটা বস্তু চাব পাৰে হেতু হল এডাল ট্ৰেন্ড লাইন এই ট্ৰেন্ড লাইনডাল চাব পাৰে এডাল ট্ৰেন্ড লাইন যদি কালে গ্যাপ আপ খুলি যায় গ্যাপ আপ খুলি পেলাই কনসলিডেট কৰি এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰি দিয়ে তেনেহলে আপোনালোকে ওপৰত এটা ইয়াতে ভাল ট্ৰেড পাব এটু বেসিছত আপোনালোকে ট্ৰেডটো ইনিশিয়েট কৰিব পাৰিব আৰু ফ্ল্যাট খুলি গলেতো কৈছোৱে মই যে এটুৰ আন্ডাৰত যদি মাৰ্কেট খুলি যায় আৰু কনসলিডেট কৰি এটু লেভেল ব্ৰেক কৰে তেনেহলে তো আপোনালোকে ভাল আপসাইডত এটা ট্ৰেড পাব ঠিক আছে তো এটু হল আমাৰ ব্যাংক নিফটিৰ কাইলে প্ল্যান আৰু নিফটিত আমি চাই লও এতিয়া নিফটি 50 কেনেকে আমি প্ল্যান কৰিম নিফটি 50 যদি চাই ওয়ান ডে টাইম ফ্ৰেমত ভাল ক্লোজিং দিছে ভাল মাৰি বুজো কাইন্ড অফ এ ক্যান্ডেল লেভেল বনাইছে তো আমি ভাল উপৰ সাইডৰ এটা মাৰ্কেটত ভাল ক্যান্ডেল এটা বনিছে তো আমাৰ আপসাইডৰ এটা ভিউ আমি বনাই পেলাই চলিব লাগিব ইয়াতে যদি আপোনালোকে চাই লাষ্ট দুদিনত যেনেকুৱা মাৰ্কেটটো চলিছে সাইডৱেজ আছিল আজিও কাইন্ড অফ সাইডৱেজ কৰিছে কিন্তু এটা দুটা ট্ৰেড আমি পাইছো তথাপি যেনেকৈ আপোনালোকে চাব এই ট্ৰেন্ড লাইনডাল এডাল মই অলৰেডি মই আপোনালোকক ভিডিওটো কৈছিলো আৰু মানে আমাৰ যদি টেলিগ্ৰাম আছে এই টেলিগ্ৰামটো মই অলৰেডি আপডেট কৰি দিছিলো আমাৰ টেলিগ্ৰামটো যদি আপোনালোকে জয়েন কৰা নাই এটো জয়েন কৰি লব তেতিয়া আপোনালোকৰ কাৰণে লাইভ মাৰ্কেটত ইজি এটো চাও এই ট্ৰেন্ড লাইনডাল অলৰেডি মই ৰাতিপুৱাই দি দিছিলো টেলিগ্ৰাম গ্ৰুপত এই ট্ৰেন্ড লাইনডাল যদি আপোনালোকে চাই ট্ৰেন্ড লাইনডাল ইয়াতে ৰিজেকশন খালে মাৰ্কেটটো সাইডৱেজ হৈ গল এন্ড সাপোৰ্টটো কত পাইছিল আপোনালোকে চাও সাপোৰ্টটো পাইছিল এই জায়গাত এইখিনি জায়গা আছিল প্ৰিভিয়াস এটা সাপোৰ্ট দেখিছেনে এটো এটা প্ৰিভিয়াস সাপোৰ্ট আছিল এটো সাপোৰ্ট এটো অলৰেডি আমি বনাই থৈছিলো প্ৰিভিয়াস ভিডিওটোতে আপোনালোকে চাব পাৰে এটো অলৰেডি আমি মেনশন কৰিছিলো যে এটো সাপোৰ্ট লব পাৰে এই সাপোৰ্টটো লৈছে সাইডৱেজ হৈছে তাৰ পিছত এই যোনডাল ট্ৰেন্ড লাইন আছে ট্ৰেন্ড লাইন ডাললৈকে মাৰ্কেট গৈছে এন্ড ৰিজেকশন খাইছে তাৰ পিছত যেতিয়া মাৰ্কেটটো ব্ৰেক কৰিছে ট্ৰেন্ড লাইনডাল এটো এটা ভাল মুভ অলমোস্ট কিমান 50 to 60 পইণ্ট আমি ইয়াতে পাইছো ঠিক আছে কিন্তু ৰেজিস্ট্যান্স যেহেতু ওচৰতে আছিল এই ৰেজিস্ট্যান্সডাল আছিল এই ৰেজিস্ট্যান্সটোতে মাৰ্কেটে কি কৰিলে ইয়াতে যাব নোৱাৰিলে নহলে ইয়াতে যদি মাৰ্কেটে যদি ফাৰ্স্ট হাফতে যদি অলপ কনসলিডেট কৰি পেলাই যদি গুছি গলেতেন ন তেতিয়া চান্স আছিল কি মাৰ্কেটে আজি আৰু ডাঙৰ মুভ দিবলে কিন্তু কি হল কি ইয়াতে প্ৰথম হাফটো তো সাইডৱেজ হৈ গল সেকেন্ড হাফটো হিমান ইয়াতে মাৰ্কেটে যাব নোৱাৰিলে তো কাইলে কাৰণে আমাৰ সিম্পল আপসাইডৰ এটা ট্ৰেড বনি আছে ইয়াতে এই ট্ৰেন্ড লাইনডাল মই এতিয়া কাৰণে অটৰ দিছো বাৰু ইয়াতে আমাৰ সিম্পল এটা ট্ৰেড বনি আছে চাও যদি কাইলে ফ্ল্যাট বা অলপ গ্যাপ আপ খুলি পেলাই এইখিনি আন্ডাৰত খুলি পেলাই মাৰ্কেটে ব্ৰেক কৰি দিয়ে তেনেহলে আমাৰ এটা সিম্পল এটা আপসাইডৰ ট্ৰেড আপোনালোকে পাই যাব এই ট্ৰেডটো কৰলৈকে আমি কনসিডাৰ কৰিব পাৰিম প্ৰথম টাৰ্গেট হ'ব এটো সেকেন্ড টাৰ্গেট আমাৰ পুৰা ডাইৰেক্টলি অল টাইম হাই ঠিক আছে এনেকুৱা এটো টাৰ্গেট আমি কাইলে পাব পাৰো বিকজ মাৰ্কেটে কনসলিডেট কৰিছে মাৰ্কেটে ভালখিনিয়ে কনসলিডেশন কালিও কৰিছে আজিও কৰিছে ইয়াৰ ওপৰত যদি মাৰ্কেটে যায় কাইলে অলপ কনসলিডেশনৰ পিছত আৰু তেতিয়া আমি ইয়াতে ভাল মুভ এটা পাব পাৰো তলৰ সাইডে যদি আপোনালোকে চাই তলৰ সাইডে দুটা টাইপৰ ট্ৰেড বনি আছে এটা আছে এডাল চাও ট্ৰেন্ড লাইনডাল কিন্তু এই ট্ৰেন্ড লাইনডাল যোনডাল আছে এই ট্ৰেন্ড লাইনডালত যদি আমি ট্ৰেড লওঁ ইয়াতে এটো আমাৰ কাৰণে বহুত ৰিস্কি হ'ব বিকজ কিয় কৈ আছো বিকজ মাৰ্কেটটো ওভাৰঅল বুলিশ ঠিক আছে মাৰ্কেটটো এটা বুলিশ বহুত দিনৰ পৰা ট্ৰেন্ডটো যোনটো আছে হৈ আছে তো এটো কাৰণে মই কৈছো কি ইয়াতে যদি ব্ৰেকো হয় ইয়াত আপোনালোকে যদি এই আপটোত যদি আপোনালোকে যদি ট্ৰেড লয় যদি আপোনালোকে 10টা লট লয় ইয়াত আপোনালোকে 5টা লট লব তেনেকে ট্ৰেড কৰিব নহলে কি হ'ব ইয়াতে আপোনালোকে ট্ৰেপ হোৱা চান্স বহুত আছে সেই কাৰণে কি হ'ব
সৰু কোৱান্টিটি ললে আপোনালোকে ইয়াতে ইমান মানে দিগদাৰী নহব নেক্সট ট্ৰেডটো ল'বলৈ নহলে ইয়াতে যদি গোটেই কোৱান্টিটি লৈ লয় তেতিয়া আপোনালোকে ট্ৰেপ হলে ভাল ট্ৰেডটো আপোনালোকৰ মিছ হৈ যাব ঠিক আছে তো এটো হ'ব পাৰে কি ইয়াতে আপোনালোকৰ ট্ৰেপ কৰি গৈ পেলাই ওপৰটো ব্ৰেক কৰিলে তেনেকুৱা হ'ব পাৰে তো হেতু আমি হে কাৰণে কম কোৱান্টিটি তল সাইডে লোৱাটো ভাল এখিনি কিন্তু ভালকে যদি আপোনালোকে বেৰিছ এটা ট্ৰেড প্ল্যান কৰিবলৈ গৈ আছে হেতু হ'ব এই লেভেলটো এই যোনটো ইম্পৰ্টেন্ট সাপোৰ্টটো আছে এই সাপোৰ্টটোত যদি মাৰ্কেট আহি অলপ কনসলিডেট কৰি এটো যদি ব্ৰেক কৰে তেতিয়া আপোনালোকে ফুল কোৱান্টিটি ইয়াতে যাব পাৰিব ঠিক আছে তো এটো আমি প্ল্যান কৰিছো কাইলে নিফটি 50 যদি গ্যাপ আপ বা গ্যাপ ডাউন ডাঙৰ হৈ যায় তেতিয়া হলে আপোনালোকে যেনেকে এটোৰ তলতে বুলে ডাঙৰ গ্যাপ ডাউন হৈ গল তেতিয়া হলে আপোনালোকে ওয়েট কৰিব লাগিব ওয়েট কৰি পেলাই প্ৰাইস একচনটো চাব লাগিব যে প্ৰাইস একচনটো কেনেকে ফৰ্ম হৈ আছে বিকজ আমাৰ এই যোনটো প্ল্যানটো আমি কেনেকে বনাও যে বহুত ডাঙৰ গ্যাপ আপ বা গ্যাপ ডাউনটো আনএক্সপেক্টেড থাকে সদায় আমি এনেকুৱাকে কৰো যে যদি 0.3 0.5% যদি মাৰ্কেটে গ্যাপ ডাউন খুলিছেও তথাপি আমাৰ লেভেলছত থাকিব কিন্তু ভাবক কি 1.5% গ্যাপ ডাউন হৈ গল বা গ্যাপ আপ হ'ল তেতিয়া লেভেলছটো কি হয় ইন্ট্ৰাডেত আপোনালোকে প্ৰাইস একচনটো চাব লাগিব ঠিক আছে তো এটো কাইলে কাৰণে আমাৰ প্ল্যান যেহেতু ব্যাংক নিফটি এক্সপাইৰি এটা মুভ মই এক্সপেক্ট কৰি আছো আইদাৰ সাইড সো আমি আমাৰ লেভেলছতে ট্ৰেড কৰিব লাগিব আমাৰ যোনখিনি লেভেলছ মই আপোনালোকক দেখালো সেই লেভেলছৰ মতে ট্ৰেড কৰিব ৰেন্ডম ট্ৰেডিং কেতিয়াও নকৰিব নহলে আপোনালোকে মেইন কথাটো হ'ল কি ভুলটো বুজি নাপাব যে আমি যেনবা আজি এটা লছ কৰিলো সেই লছটোৰ পৰা আমি শিকিছো কি হেতু বেছি ইম্পৰ্টেন্ট এটো নহয় যে আমি লছ কৰিলো আৰু একো নিশিকিলো তেতিয়া কি হ'ব আপোনালোকে লাৰ্নিংটো আপোনালোকৰ ভাল হ'ব ঠিক আছে তো মই ভিডিওটো ইয়াতে সামৰিছো আজিৰ কাৰণে ধন্যবাদ সকলোলৈকে